Hello student, পঢ়াশুনা ভালকে কৰি আছানে? আজি আমি হিষ্ট্ৰীৰ সেকেন্ড পাৰ্ট আমাৰ যেটো আছিলে হলে মেডিয়েভেল পাৰ্টটো গতিকে মেডিয়েভেল পাৰ্টটো আমি অকনমান কোৱেশ্চন কেটামান আমি মানে চেপ্টাৰ ওয়াইজত আমি কি আহিব পৰা সম্ভাৱনা আছে এই বস্তুটো আমি অকনমান ডিসকাস কৰিম মিন্স এটো নহয় যে আহিব লাগে পেপাৰখনত মই কোৱা টপিক গিটা আহিব আমি পঢ়োতে আমি সবে পঢ়িব লাগিব কিন্তু তথাপি মই এবাৰ তোমালোকক ৰিভাইজ অকনমান কৰাই দিম বুলি ভাবিছো যে এনেকুৱা গিটা আহিব পাৰে বা এটো টপিক চাবা এটো টপিকত আমি এইখিনি কথা ডিসকাস কৰিছিলো ঠিক আছে এটো এটা ৰিভাইজ সেশন বুলি তোমালোকে ধৰি লব পাৰা ওকে তো আমাৰ ফাৰ্স্ট চেপ্টাৰটো আমাৰ কি আছিলে মেডিয়েভেলৰ মধ্যযুগৰ আমাৰ প্ৰথম চেপ্টাৰটো আছিলে যে পৰ্যটকৰ দৃষ্টিভংগী আসামিজ মিডিয়ামৰ বুকখন মেবি এখন তোমালোকে লৈছা আৰু যিখন আমাৰ ইংলিশ মিডিয়ামৰ এনেকুৱা বুকখন তোমালোকৰ আছে সকলোৰে বুকখন উলিয়াই লবা পেনটো লৈ লবা লগত মাৰ্ক কৰি যাবা যাতে বুকখনত চাই যাবা এটো বস্তু আহিব পাৰে বুলি মাৰ্ক কৰি যাবা হল তো 1 মাৰ্কৰ কোৱেশ্চন খিনি কৈ না থাকো সেকেন্ড মেডিয়েভেলৰ পাৰ্টৰ মই অকনমান লং টপিক গিটা আহিছো হল তো এটা কোৱেশ্চন আছিলে কিতাব উল হিন্দৰ কথা হলনে কিতাব উল হিন্দখন কোনে কৰিছিল লিখিছিলে আলবেৰুনি তো আলবেৰুনিৰ এটা কোৱেশ্চন আহি যাব পাৰে বা এনেকে কিতাব উল হিন্দৰ কথা কোৱেশ্চন আহিব পাৰে যে কিতাব উল হিন্দখন কেনেকে লিখা হৈছিল আছে ন কিতাব উল হিন্দ বুলি পইণ্ট এটা কিমানটা চেপ্টাৰ আছিলে ইয়াত কি কথা লিখা আছিল ইয়াৰ ষ্টাইলটো কেনেকুৱা আছিল হয়নে এনেকুৱা ষ্টাইলে কি এটা কোৱেশ্চনাৰে ষ্টাৰ্ট কৰিছিলে আমি এই বস্তুখিনি পঢ়িছিলো গতিকে তেনেকুৱা ধৰণৰ কোৱেশ্চন এটা ইয়াত আহিব পাৰে আলবেৰুনিৰ কথা 1-2 মাৰ্কছৰ কোৱেশ্চন আহিব পাৰে কোৰ আছিলে কেতিয়া আহিছিলে হলনে বা আলবেৰুনি কিতাপখনৰ নাম কি কিতাবুল হিন্দখন কোনে লিখিছিলে তেনেকুৱাকে আমাৰ কোৱেশ্চন ৰিপিটেড আহি থাকে চাই লবা হেতু বস্তু হল নেক্সট আহিব ইবন বটুতাৰ কথা হল ইবন বটুতাৰ বুকখনৰ নাম কি আছিল ৰিহলা তো ৰিহলা ৰাইটাৰ কোন আছিল বুলি আহিব পাৰে বা ইবন বটুতাৰ বুকখনৰ নাম কি আছিল তেনেকা আহিব পাৰে গতিকে হেতু বস্তু আমি চাম আৰু ইবন বটুতাৰ কথা অকনমান আহিব পাৰে যে তেওঁ এজ এ ট্ৰেভেলাৰ তেওঁ ক'ত গৈছিলে কি কৰিছিলে কাৰ টাইমত তেওঁ আমাৰ ইণ্ডিয়ালৈ আহিছিলে তেনেকুৱা কোৱেশ্চন আহিব পাৰে হেতু বস্তু অকনমান চাই লবা ওকে নেক্সট আহিব কাৰ কথা বাৰ্নিয়াৰৰ কথা আহিব তো বাৰ্নিয়াৰৰ কথা আমি পঢ়োতে আমি কি ৰিপিটেড এটা প্ৰশ্ন এনেকুৱা ধৰণৰ আহি থাকে যে তেওঁ কাৰ প্ৰিন্স দাৰাচিকো হয়নে কাৰ টাইমৰ তেওঁ ফিজিচিয়ান আছিলে হলে তেওঁ কাৰ দিন কোনজন ৰজাৰ কাৰ দিনৰ তেওঁ চিকিৎসক আছিলে তেনেকুৱা ধৰণৰ কোৱেশ্চনটো আহি থাকে হেতু বস্তু এবাৰ চাই লবা বাৰ্নিয়াৰৰ কথা যদি আমি চাও তাত আহিবলগীয়া কোৱেশ্চন তেনে হেগিটাই আছে নেক্সট যদি আমি চাও তেতিয়া হলে আলবেৰুনিৰ অকনমান এটা কোৱেশ্চন দিয়া আছে যে তেওঁ আমাৰ ইণ্ডিয়ালৈ আহি ইয়াত কি ধৰণৰ প্ৰবলেম পাইছিলে এই প্ৰবলেম গিটা এবাৰ চাই লবা তোমালোকে হলে ইয়াত আহে কি কিছুমান ৰিলিজিয়াছ প্ৰবলেম পাইছিলে ল্যাঙ্গুৱেজটো বেলেগ আছিলে আমাৰ ইয়াৰ মানুহবিলাক ওয়েলকামিং নাছিলে তো তেনেকুৱা ধৰণৰ তেখেতে কথা কেটামান কৈছে হেতু বস্তু অকনমান চাই লবা হল ঠিক আছে আৰু আমাৰ ইয়াত কাষ্ট সিস্টেমৰ কথা কিবা কেটামান কৈছিলে হেতু ইমানো অহা নাই তথাপি চাই লব পাৰে আহি যাব পাৰে হলে ঠিক আছে নেক্সট আৰু এটা ৰিপিটেড কোৱেশ্চন ইয়াৰ আহিব পাৰে যে উইমেন স্লেভৰ কথা হলে যে এই ট্ৰেভেলাৰ খিনি আমাৰ সোসাইটিৰ উইমেনৰ কথা বা আমাৰ স্লেভ খিনি কথা কি মেনশন কৰিছে তাৰ এটা পইণ্ট দি থোৱা আছে হেতু তোমালোকে চাই লবা মই নোটছটো হেতু কোৱেশ্চন আনসাৰ দি থোৱা আছে হল ঠিক আছে এটো চেপ্টাৰ আমি ইমানটো হৈছে বুলি ধৰিছো চাই লবা অকনমান 1-2 মাৰ্কছৰ কোৱেশ্চন খিনি কিতাপখানা কিবা কিবি আছে এখিনি চাবা ওকে নেক্সট আমাৰ চেপ্টাৰটো কি আছে ভক্তি মুভমেন্টৰ চেপ্টাৰটো আছে হয়নে ভক্তি আৰু সুফি পৰম্পৰা তো এই চেপ্টাৰটোৰ কথা কলে ফাৰ্ষ্টতে আমাৰ আহিবলগিয়া যে গ্ৰেট ট্ৰেডিশন লিটল ট্ৰেডিশন আমি কিবা কি পাইছিলো হয়নে মহান পৰম্পৰা লঘু পৰম্পৰা কি হেগিটা কোৱেশ্চন চাবা হেগিটা আহি থাকে লগতে আমি কি পাইছো আমি পাইছো তামিলনাডুৰ আলৱাৰ আৰু নাইনাৰ্স বিলাকৰ কথা পাইছিলো আলৱাৰ আৰু নাইনাৰৰ কথা চাবা যে কোন আছিল ডিফাৰেন্স কি আছিল আলৱাৰ নাইনাৰ হেগিটা বস্তু আমি অকনমান চাম হল ওকে নেক্সট যদি আমি চাও তেতিয়া হলে আমাৰ কি কৰ্ণাটকৰ বীৰ শৈবাস বীৰ শৈবসকলৰ কৰ্ণাটকৰ বীৰ শৈব পৰম্পৰা কি আছিল আমি মানুহজনৰ নাম পাইছিলো কি পাইছিলো বাসাভানা পাইছিলো তেওঁ কোন আছিল কি আছিল আমি হেতু বস্তু অকনমান চাম বা বীৰ শৈবসকলে কেনেকুৱা ধৰণৰ ট্ৰেডিশন ফলো কৰিছিলে তেওঁলোকে কি কৰিছিলে হৰু ৰছী এডালত কি পিন্ধিছিলে হিবলিংগ কি এটা পিন্ধিছিলে হয়নে আৰু তেওঁলোকে কি নিয়ম মানি চলিছিলে তেনেকুৱা ধৰণৰ বস্তুখিনি আমি অকনমান এবাৰ চাই লওঁ হল নেক্সট যদি আমি চাও তেতিয়া হলে আৰু ইয়াত আহিবলগিয়া সুফি ওকে ইয়াত দিয়া আছে যে ইছলাম ধৰ্মৰ জনপ্ৰিয় ৰীতি নীতি তাত দিয়া আছে যে এজন ইছলাম হ'বলৈ হলে তেওঁ কি কাম কৰিব লাগিব হল তাত কি দিয়া আছে তেওঁ 5 বাৰ তেওঁ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব তেওঁ ৰোজা ৰাখিব লাগিব হলে দান দিব লাগিব গতিকে এনেকুৱা ধৰণৰ কথাখিনি দিয়া আছে 5টা পইণ্ট দিয়া আছে হেগিটা তোমালোকে অকনমান চাই লবা নেক্সট আমাৰ সুফিবাদৰ কথা কোৱেশ্চন আহিব পাৰে হেতু বস্তু আমি অকনমান চাম সুফিবাদৰ কথা এনেকা আহিব পাৰে হোৱাট ডু ইউ মিন বাই তাসাউফ ওয়াৰ্ডটো মিনিং কি তো তেনেকুৱা ধৰণে কিছুমান ওয়াৰ্ডৰ মিনিং ইয়াত আহি যাব পাৰে গতিকে হেও পাৰ্টিকুলাৰলি সৰু ওয়াৰ্ড বিলাক যে দিয়া আছে আমি হেখিনি বস্তু অকনমান চাম হল খানকা সিলসিলা হে বস্তুটো আমি চাব পাৰো সিলসিলা শব্দৰ অৰ্থ কি তেনেকুৱা ধৰণে কোৱেশ্চন আহি যাব পাৰে আমাৰ ঠিক আছে আৰু নেক্সট এই চেপ্টাৰটোৰ পৰা আহিবলগিয়া তোমালোকে চাই লবা গুৰু নানকৰ কথা চাবা
কবিৰৰ কথা দিয়া আছে, মীৰাবাইৰ কথা দিয়া আছে, ঠিক আছে। গতিকে এই তিনিজন মানুহৰ কথা অকণমান তোমালোকে পঢ়ি ল'বা, কুৱেশ্যন আহি যাব পাৰে। আৰু একেবাৰে লাষ্টত দিয়া আছে যে চুফি ট্ৰেডিশ্যনৰ কথা আমি জানিবৰ কাৰণে আমাৰ চ'ৰ্চেছ বিলাক কি কি, সেইটোত 1 2 3 কে 4টা পইণ্ট দি থোৱা আছে, আমি সেইকেইটা পইণ্ট চাই লম। হল যে চুফি ট্ৰেডিশ্যনৰ কথা জানিবৰ কাৰণে আমাৰ চ'ৰ্চেছ গিটা কি কি আছিলে, 1 2 3 4টা পইণ্ট দিয়া আছে, আমি সেই 4টা চাম, ঠিক আছে। গতিকে এইটো চেপ্টাৰ আমাৰ শেষ হৈছে বুলি ধৰিছো। নেক্সট আমাৰ চেপ্টাৰটো কি আছিলে, বিজয়নগৰ চেপ্টাৰটো আছিলে। ওকে, এটোত বহুত কুৱেশ্যন আহিব পাৰে, বিজয়নগৰৰ পৰা আহিবলগীয়া কুৱেশ্যন বহুত আছে। তো ইয়াত আমি কি চিটি অফ ভিক্টৰী বুলি কাক কোৱা হয়, বিজয়নগৰ কোৱা হয়, ডিস্কভাৰ কোনে কৰিছিলে, হাম্পি মিন্স কি, আমি সেই বস্তুখিনি চাম, কলিন মেকেঞ্জি কোন আছিলে, তেনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ আহি থাকিব। নেক্সট আমি কি চাম যে ইয়াৰ ৰায় হল, ৰায় বুলি কাক কোৱা হৈছিলে, নায়ক বুলি কাক কোৱা হৈছিলে, গতিকে এই বস্তুখিনি আমি অকণমান চাম। হল কি হৰিহৰ আৰু বোকাৰ কথা পাইছো, কেতিয়া ডিস্কভাৰ কৰি মানে কেতিয়া তেওঁলোকে এষ্টাব্লিছ কৰিছিলে, আমি সেই বস্তুখিনি পাইছো, গতিকে সেইখিনি আমি চাব লাগিব, ঠিক আছে। কৃষ্ণদেৱৰায়ৰ কথা কুৱেশ্যন এটা আহি যাব পাৰে যে কৃষ্ণদেৱৰায়ৰ কথা আমি লিখা, বা ইয়াৰ পৰা আমাৰ কি আগতে পেছেজ দিছিলে তেনেকুৱা ধৰণৰ আমি একচেপ্ট আহিব পাৰে বুলি আমি ভাবিব পাৰো। গতিকে কৃষ্ণদেৱৰায়ৰ কথা আমি অকণমান চাম, কৃষ্ণদেৱৰায় কোনটো ডাইনেষ্টিৰ পৰা বিলং কৰিছিলে, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহি যাব পাৰে, সেইখিনি চাম আমি, ঠিক আছে। ওকে, নেক্সট এটা কুৱেশ্যন যে ফৰ্টিফিকেশ্যন এণ্ড ৰোডছ, আমাৰ বিজয়নগৰৰ আমাৰ দুৰ্গসমূহৰ কথা বা ৰাস্তাসমূহৰ কথা কুৱেশ্যন এটা অহাৰ সম্ভাৱনা আছে। আৰু আমি কি পাইছিলো, কমলপুৰম বুলি আমি এটা ৱাটাৰ টেংক পাইছিলো, মনত আছে নে? গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক তোমালোকে চাই ল'বা, বুকত আণ্ডাৰলাইন কৰি যাবা সেইখিনি, ঠিক আছে। নেক্সট আমাৰ এটা আহিবলগীয়া মহানৱমী দিব্যা, হোৱাট ডু মিন বাই মহানৱমী দিব্যা, ক'ৰ আছিলে মহানৱমী দিব্যা, তাত কি কি কৰিছিলে সেই কথাখিনি আমি চাব লাগিব। ৰয়েল চেণ্টাৰ কেইটা কি কি আছিলে, মহানৱমী দিব্যাৰ কথা আমি পাইছো, হয়নে? এটা অডিটৰিয়ামৰ কথা আমি সেইটো বস্তু আমি পাইছিলো, লগতে আমি কি পাইছো, মন্দিৰ পাইছো, হয়নে? লোটাছ ভৱন, কমল ভৱন এটা পাইছো আমি, লগতে হল মন্দিৰ কেইটামান আছিলে, গতিকে সেই মন্দিৰত অকল ৰজা ঘৰৰ ফেমিলি যাব পাৰিছিলে, মনত পৰিছে নে? এইখিনি মই পঢ়াইছিলো, গতিকে সেই বস্তুকেইটা অকণমান চাই ল'বা। হল নেক্সট মন্দিৰৰ কথা আছে, বিৰুপাক্ষা মন্দিৰৰ কথা আছে, ভিঠালা মন্দিৰৰ কথা আছে, বিৰুপাক্ষা কোন হয়, কাক বিৰুপাক্ষা বুলি প্ৰাৰ্থনা কৰা হয়, গতিকে সেই বস্তুখিনি অকণমান চাবা, বা ভিঠালা মন্দিৰত কাক প্ৰাৰ্থনা কৰা হৈছিলে, গতিকে সেইখিনি আমি চাম। এজে হল আমাৰ যদি আহে যে বিজয়নগৰ আৰ্কিটেকচাৰৰ কথা লিখা, আমি এই গোটেই কথাখিনি আমি তাত মেনশ্যন কৰি লিখি দিব পাৰো, ঠিক আছে। পাৰিলে যিমান পাৰা চেষ্টা কৰিবা তোমালোকে পইণ্ট আউট কৰি লিখিবলৈ, 1 2 3 পইণ্টকে, বোলে আমি মহানৱমী দিব্যাৰ কথা লিখিলো, বিৰুপাক্ষা মন্দিৰৰ কথা লিখিলো, ইয়াৰ আৰ্কিটেকচাৰ এনেকুৱা আছিলে, গতিকে সেই কথাখিনি আমি মেনশ্যন কৰি ধুনীয়াকে কুৱেশ্যন এনচাৰ এটা আমি প্ৰিপেয়াৰ নিজৰ ফালৰ পৰা কৰিব পাৰো, ঠিক আছে। গতিকে এইখিনি ইমানতে শেষ হৈছে। নেক্সট আমি তাৰ পিছৰ চেপ্টাৰটোলৈ যাওঁ। এইটো নেক্সট চেপ্টাৰটো আমাৰ কি আছিলে, নেক্সট চেপ্টাৰটো আছিলে পিজন জমিনদাৰ এণ্ড দি ষ্টেট, হল কৃষক সমাজ আৰু মোগল সাম্ৰাজ্যৰ কথা আমাৰ অকণমান ইয়াত দিয়া আছে। গতিকে ইয়াত আমি কি পাহিম, খুদ কাস্তা, পাহি কাস্তা কিবা কিবি আছিলে, হয়নে? বা খুদ, তোমালোকৰ অসমীয়াত কি খুদ কাষত আৰু পাহি কাষত কৃষকৰ ভাগ বিলাক আছিলে, সেইখিনি আমি অকণমান চাম। হল নেক্সট আমাৰ আছে, নেক্সট আমাৰ কি আছে, আমাৰ উইমেনৰ কথা আমি অকণমান চাব লাগিব, যে সেই টাইমটোত ছ'চাইটিৰ উইমেনৰ ষ্টেটাছ কেনেকুৱা আছিলে, তেওঁলোকে কি কি কাম কৰিছিলে, কি কি ৰাইট তেওঁলোকে পাইছিলে, সেই কুৱেশ্যনটো আমি অকণমান চাব পাৰো, ঠিক আছে। পইণ্ট দিটো আছে, কৃষি প্ৰধান সমাজৰ মহিলা, হলে উইমেন ইন এগ্ৰিয়ান ছ'চাইটি, তো সেই ছ'চাইটিটোত কেনেকে উইমেনখিনি আছিলে সেইটো বস্তু আমি এবাৰ চাই লওঁ, অ'কে, ঠিক আছে। নেক্সট আমাৰ ইয়াত জমিদাৰ খিনিৰ কথা অকণমান মেনশ্যন আছে, আমি সেইখিনি চাম, হলে জমিদাৰ বিলাকে কেনেকে কি ৰোল আছিলে সেইটো টাইমত, তেওঁলোকে কি কাম কৰিছিলে সেইটো বস্তু আমি অকণমান চাব লাগিব। হল তাৰপিছত মনচাবদাৰী চিষ্টেমটোৰ কথা আছে, হল মনচাবদাৰী চিষ্টেমৰ কথা বক্স এটা লিখি থোৱা আছে, সেইটো বস্তু আমি অকণমান চাম। জমা আৰু হাচিল মিন্স কি আছিলে আমি সেইটো বস্তু চাম, আণ্ডাৰলাইন কৰি থোৱা আছে তোমালোকৰ বুকত, মেবি হয় পঢ়াইছিলো মই। জমা আৰু হাচিল মিন্সটো তোমালোকে চাই ল'বা, ইয়াৰ মিনিং কেইটা কি কি, হল সেইটো বস্তু আমি অকণমান চাব লাগিব। হল নেক্সট আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিক কি আছিলে, আবুল ফজলৰ আইনী আকবৰীখনৰ কথা। এইটো এই চেপ্টাৰটোত বাকী একো নাচালেও আইনী আকবৰী আবুল ফজলৰ এই পইণ্টটো তোমালোকে চাই যাবা, হল এইটো চেপ্টাৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্ট এইটো। তো এইটো বস্তু আমি চাব লাগিব, আইনী আকবৰী কি আছিলে, তাত কি লিখা আছিলে, হলনে? আবুল ফজলে লিখা কিতাপৰ কোনখন পাৰ্ট হৈছে আইনী আকবৰী, তো তাত ছ'চাইটিৰ কি পাৰ্ট আছিলে, এইটো পাৰ্টত এইটো লিখা আছে, গতিকে সেইখিনি আমি চাম। হল ঠিক আছে, গতিকে আমাৰ এইটো পাৰ্ট মই শেষ হৈছে বুলি ভাবিছো, অলমষ্ট লং কুৱেশ্যনখিনি কভাৰ হৈছে। তোমালোকে 1 2 মাৰ্কছৰ যিমানখিনি কুৱেশ্যন আছিলে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবোৰ চাবা, আৰু আছামিজ মিডিয়ামৰ এই বুকখনৰ কাৰণেতো আটাইতকৈ সুবিধা যে তোমালোকৰ পিছফালে এডিশ্যনেল কুৱেশ্যন বহুত বেছি দিয়া আছে, তো তাৰ তোমালোকৰ যিমানখিনি 1 মাৰ্কৰ কুৱেশ্যন আছে সেই 1 মাৰ্কৰ কুৱেশ্যনখিনি চাবা, ভালদৰে পঢ়া, এতিয়াও টাইম আছে। এই 3 দিন তোমালোকে যিমান যি পঢ়িলা সেইখিনি ৰিপিট কৰা, ৰিভাইজ কৰা, নতুন টপিক যদি কিবা থাকি গৈছে তেতিয়াহ'লে তোমালোকে শ্বৰ্টকৈ সেই বস্তুটো এনালাইজ কৰিবলৈ ট্ৰাই কৰা, ঠিক আছে। ইমান দিনে তোমালোকে যিখিনি পঢ়া শুনা কৰিলা সেই পঢ়া শুনা কৰাখিনি তোমালোকে আকৌ এবাৰ ৰিপিট কৰা, যদি কিবা টপিক থাকিও গৈছে তেতিয়াহ'লে ভয় নাখাবা, শুভেচ্ছা থাকিল, ভালদৰে পঢ়া শুনা